ৱেলকাম মোৰ প্ৰিয় সকলো সদস্যবৃন্দসকল। আজিৰ আপডেটখন নিশ্চয় অলপ চলপ গমেই পাইছে। আজিৰ বহুতো গুৰুত্বপূৰ্ণ এটা আপডেট হ'বলৈ গৈ আছে। আজিৰ আপডেটত আমি মেটাফৰ্ছৰ বেষ্টিঙৰ কিছুমান জানকাৰী লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি জানিম বেষ্টিঙৰ আমাৰ কি ফাইদা আছে, আমি কিমান দিন 5 বছৰ 2 বছৰ 3 বছৰ কিমান দিন আমি বেষ্টিংখনত আমি কিমান লাভ ল'ব পাৰি, কিমান আমাৰ ইয়াৰ পৰা প্ৰফিট হ'বলগীয়া আছে। আচলতে আজিৰ আপডেটৰ মেইন উদ্দেশ্যটো কি, আজি বিস্তাৰিত এই বিষয়ে ডিছকাছ কৰিম। আহক ভিডিঅ'খন ফাৰ্ষ্টৰ পৰা চাই লওঁ। আপোনাৰ FMS বেষ্টিঙৰ প্লেন বাছনি কৰিবলৈ আপুনি আগবাঢ়িছে। আপুনি আগতে কেতিয়াও ক্ৰিপ্ট'কাৰেঞ্চি বেষ্টিঙৰ প্লানৰ কথা শুনা নাইনে? কাৰণ তেওঁলোকৰ অস্তিত্ব এতিয়াও নাছিল। মেটাফৰ্ছৰ পৰা আন এক অন্যান্য অন্তৰ্দৃষ্টিৰ পৰিচয় দিছে। আপুনি হয়তো আমাৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ বেষ্টিঙৰ এই প্লানৰ বিষয়ে নিশ্চয় শুনা নাই, কাৰণ মই নিজেই শুনা নাই, আপুনি ক'ত শুনাব। গতিকে আমাক ইয়াত কোৱা হৈছে কাৰণ তেওঁলোকৰ অস্তিত্ব কেতিয়াও নাছিল আৰু মেটাফৰ্ছৰ আন এক অন্যান্য আমাৰ অন্তৰ্দৃষ্টিৰ পৰিচয় এই আমাৰ বেষ্টিঙৰ আজিৰ এই আপডেটৰ আমি নিশ্চয় গম পাম আমাৰ কি পৰিচয় দিয়ে। আমাৰ বেষ্টিঙৰ মূল বৈশিষ্ট্য হ'ল মসৃণ, ক্ৰমান্বয়ে আনফ্ৰিজিং। গোটেই পিৰিয়ডটোত দৈনিক অংশত সমানে আনফ্ৰিজিং হয় আৰু আপুনি নিজেই পিৰিয়ডটো বাছি লয়। আমাক ইয়াত কোৱা হৈছে আমাৰ বেষ্টিঙৰ মূল বৈশিষ্ট্য যিটো এইটো হৈছে মসৃণ, ক্ৰমান্বয়ে আনফ্ৰিজিং। আমাৰ যিটো আমাৰ ছিষ্টেমৰ আজিৰ আমি নিশ্চয় গমেই পাম আজিৰ আপডেটখন, আৰু ইয়াত কোৱা হৈছে আনফ্ৰিজিং আমাৰ ছিষ্টেমত কেনেকৈ কৰা হ'ব, বিস্তাৰিত ইয়াত আছে। 5টা বেষ্টিঙৰ পিৰিয়ড প্লেন উপলব্ধ। আমাক ইয়াত আজি 5টা আমাৰ ষ্টেপত আমাৰ এই বেষ্টিঙৰ আমাৰ পিৰিয়ডটো বুজোৱা হৈছে। ফাৰ্ষ্টতে আমাৰ 5 নম্বৰটো ধৰি লোৱা হ'ল 5 বছৰৰ সৰ্বোচ্চ বেষ্টিং সময়সীমা। এই আঁচনিৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ সকলো নিষিদ্ধ FMS ধৰি ৰাখে আৰু অতিৰিক্তভাৱে পুঁজি পুনৰ 70% ভাগ কৰে। এইটো ধৰি লোৱা হ'ল আপুনি 5 বছৰৰ আপুনি ইয়াত আইটেমটো আপুনি ছিষ্টেমটো আপুনি বাছি লৈছে আৰু এই আঁচনিৰ জৰিয়তে আপোনাক সকলো নিষিদ্ধ FMS যিমান আপুনি হোল্ড কৰি ৰাখিছে, এইটো আপোনাৰ 70% ভাগ আপোনাক এই হোল্ড কৰা আপোনাৰ FMS আপোনাক দিব এই বেষ্টিঙৰ জৰিয়তে, বেষ্টিঙৰ ছিষ্টেমৰ মাধ্যমত। নিশ্চয় অলপ আপোনাৰ হয়তো ডাউট আছে, আমি ফাৰ্ষ্টত আকৌ কৈছোঁ। 5 বছৰ ধৰি লোৱা হ'ল আপুনি চিলেক্ট কৰিছে আৰু চিলেক্ট কৰাৰ পিছত আপুনি সৰ্বোচ্চ সময়সীমাটো 5 বছৰ লৈছে আৰু এই আঁচনিৰ জৰিয়তে আপোনাক নিষিদ্ধ FMSৰ আপুনি ধৰি ৰাখিলে আপোনাক 70% আপোনাক ইয়াৰ পৰা আপোনাৰ প্ৰফিটটো হৈ যাব। আপুনি হয়তো ধৰি লোৱা হ'ল আপুনি 10,000 টকাত হোল্ড কৰিছে ফৰ্চকইনখিনি আৰু আপুনি 5 বছৰ ৰখাৰ পিছত আপোনাৰ এই 10,000খন 70% আপোনাক ইয়াত ৰিটাৰ্ণ দিব। আৰু যদি আমি 4 নম্বৰটো যাওঁ, 4 বছৰৰ এই আঁচনিখনে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ সকলো নিষিদ্ধ FMS ধৰি ৰাখিবলৈ আৰু অতিৰিক্তভাৱে পুঁজি পুনৰ 30% কৰিবলৈ অনুমতি দিয়ে। এইটো আপোনাৰ যদি আপুনি 4 বছৰ ফল্ড কৰি ৰাখিব পাৰে আৰু এই আমাৰ বেষ্টিঙৰ আজিৰ এই ছিষ্টেমৰ মাজেদি, তেতিয়াহ'লে আপুনি এই 30% ভাগ আপোনাক ইয়াৰ পৰা ইনকামৰ আপোনাৰ সুবিধা দিয়ে। আৰু যদি 3 নম্বৰটো কওঁ, আমি 3 বছৰ যদি ধৰি ৰাখোঁ, ষ্টেণ্ডাৰ্ড প্লেন, ইয়াৰ বাবে কোনো খৰচ প্ৰয়োজন নাই আৰু ইয়াৰ ফলত অতিৰিক্ত FMS পোৱা নাযায়। এইটো ষ্টেণ্ডাৰ্ড আমাৰ এটা প্লেন, আমি যদি 3 বছৰ হোল্ড কৰি ৰাখোঁ, ইয়াৰ বাবে আমাৰ কোনো খৰচৰ কোনো দৰকাৰ নাই আৰু ইয়াত আমাৰ অতিৰিক্ত আমি যদি ফৰ্চকইন আশা কৰোঁ যে আমি অতিৰিক্ত ফৰ্চকইন আৰ্ণ কৰিম, এইটো আমি নোৱাৰোঁ। যদি 2 বছৰ আমি ছিষ্টেমটো আমি ভাবি লওঁ, তেনেহ'লে এই পৰিকল্পনাত ফ্ৰ'জেন FMSৰ মুঠ বাকী থকা বেলেঞ্চৰ পৰা 15% পুঁজি কৰ্তন কৰা হৈছে। আপুনি যদি 2 বছৰৰ কাৰণে এই প্লানখন আপুনি যদি লৈ লয়, তেতিয়াহ'লে আপুনি যিটো মুঠ যিমান আপুনি ফৰ্চকইনটো আপুনি ইয়াত ছিষ্টেমত আপুনি ৰাখিব, তাৰ পৰা আপোনাৰ 15% কৰ্তন কৰা শেষ হ'ব, আপোনাৰ ইয়াৰ পৰা প্ৰফিট নহয়। আৰু যদি 1 বছৰত আপুনি এইটো উপলব্ধ কৰে, যদি 1 বছৰত আপুনি ছিষ্টেমখন বাছি লয়, তেনেহ'লে
এই পৰিকল্পনাত ফ্ৰজেন FMSৰ মুঠ বাকী থকা বেলেঞ্চৰ পৰা 30% পুঁজি কৰ্তন কৰা হৈছে। আৰু ইয়াত আমাৰ অলপ কমকৈ কৰিছে, অলপ বেছিকৈ কৰিছে, কাৰণ আমাৰ 30% ইয়াত কৰ্তন কৰা শেষ হ'ব। ইয়াত পৰা আপোনাৰ কোনো ধৰণৰ প্ৰফিট হ'ব লগা নাই। আৰু ইয়াত আমাৰ গুৰুত্বপূৰ্ণ পাৰ্ট হৈছে পৰিকল্পনা বাছি লোৱা। এবাৰ সিদ্ধান্ত সমাধানে বাছি লওক। মানুহক 3 বছৰীয়া পৰিকল্পনাৰ বাহিৰে সকলো পৰিকল্পনাতে ভাৰসাম্য সীমা থাকে। আমাৰ তিনি বছৰৰ যিটো আমাৰ ছিষ্টেমটো দিছে, এই 3 বছৰ ছিষ্টেমৰ বাহিৰে আৰু সকলো ছিষ্টেমতে আমাৰ কিছুমানত কমকৈ আছে আৰু কিছুমানত আমাৰ বেছিকৈ আমাৰ আৰ্ণৰ সুবিধাখন দিছে। 1 আৰু 2 বছৰীয়া পৰিকল্পনা বাছনি কৰাৰ বাবে কৰ্তন কৰা ধনৰ এটা অংশ জ্বলাই দিয়া হয়। এইটো আপুনি জানেই, আমাৰ আগতে আমি চাইছোঁ যে 1 আৰু 2 বছৰত আমাৰ কৰ্তন শেষ কৰা হৈছে। আমাৰ ইয়াত পৰা কোনো প্ৰফিট হ'ব লগা নাই, কাৰণ আপুনি যদি 1 বছৰ ৰাখে, আমি ছিষ্টেমটোত যদি আপুনি 1 বছৰৰ ছিষ্টেমত আপুনি আইটেমটো লয়, তেনেহ'লে আপোনাৰ ইয়াত 30% আপোনাৰ কৰ্তন কৰা হ'ব। আৰু 2 নম্বৰটোত আপোনাৰ অলপ কমকৈ হ'ব। ধনৰ 15%, বাকী 85% ধনে পুঁজিৰ পুল গঠন কৰে, যিটো 4 আৰু 5 বছৰীয়া পৰিকল্পনা বাছি লোৱা গ্ৰহণকাৰীসকলৰ মাজত বিতৰণ কৰা হয়। এইটো আপোনাৰ যদি আপুনি 1, 2, 3 এইবোৰ যদি আপুনি চিলেক্ট কৰে, তেনেহ'লে আপোনাৰ ইয়াৰ পৰা কৰ্তন শেষ হ'ব। আৰু আপোনাৰ যদি আপুনি 5 বছৰ 4 বছৰ যদি আপুনি হোল্ড কৰিব পাৰে, তেনেহ'লে আপোনাক এইটো যিসকলৰ নেকি ছিষ্টেমৰ পৰা কমকৈ দিয়া হ'ব আৰু তেওঁৰ পৰা কৰ্তন কৰা হ'ব, সেইখিনি সুবিধাখন 4-5 বছৰীয়াসকলেহে সুবিধাখন পাব, বেলেগে নাপায়। এইদৰে ভেষ্টিঙে ব্যৱহাৰকাৰীক অধিক পচন্দৰ স্বাধীনতা প্ৰদান কৰাৰ লগতে ইয়াৰ মূল কামটো সম্পন্ন কৰে। আমাৰ পৰিৱেশ তন্ত্ৰৰ বহু উপাদানৰ ভিতৰতে ই অন্যতম, যিয়ে ভাৰসাম্য বজাই ৰাখে। এইটো আমাৰ এটা ছিষ্টেম, ভেষ্টিঙৰ এটা সুবিধা আমাক দিয়া হৈছে। এইটো সুবিধাখন আমি ল'ব পাৰোঁ, নল'ব পাৰোঁ, এইটো আমাৰ ব্যক্তিগত কথা। কিন্তু আপুনি জানেই, আমাৰ মেটাফৰ্ছ ছিষ্টেমখন আমাৰ এটা লং প্ৰচেছ ছিষ্টেম, যাৰ মাজেদি আমি গোটেই জীৱনৰ সুবিধাখন, আমি গোটেই জীৱনৰ বিজনেছৰ আমাৰ ছিষ্টেমখন আমি ল'ব পাৰি। গতিকে আমাৰ এইটো ছিষ্টেমৰ মাজেদি হয়তো কাৰোবাৰ অলপ চলপ লছো হ'ব পাৰে, আৰু কোনোবাই হয়তো লাখ টকাও ইয়াৰ পৰা ইনকাম কৰিব। গতিকে এইটো আপোনাৰ ডিচিশ্যন, আপুনি কোনটো ছিষ্টেমত কি কৰে। গতিকে মই ক'ম যে যিয়ে কৰক, ভাবি চিন্তি কৰক, কাৰণ আমাৰ ছিষ্টেমৰ পৰা বহুতো টকা আছে, আপুনি নিশ্চয় জানে। আৰু আজিৰ আপডেটখন আশা কৰোঁ নিশ্চয় গমেই পাইছে। যদি কিবা ডাউট থাকে নিশ্চয় কমেণ্টত জনাব পাৰে, আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু ভিডিঅ'খন ভাল লাগিলে নিশ্চয় লাইক এটা দিব। আজি এইখিনিয়ে, বেলেগ টপিকৰ সৈতে পৰৱৰ্তী লগ হ'ম। থেংক ইউ।